নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ আন এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত এডিআৰইৰ আমি কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম তো প্ৰথম পাৰ্টটো আপোনালোকে নাই চোৱা যদি ডেসক্ৰিপচনত লিংকটো আছে আপুনি চাই ল'ব পাৰে তো এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে দা বায়োগ্ৰাফি স্মৃতিৰ তীৰ্থ ইজ ৰিটেন অন দা লাইফ অফ জীৱনী স্মৃতিৰ তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছে ইয়াত অপচন আছে অপশন এ নবীন চন্দ্ৰ বৰদলৈ অপশন বি চন্দ্ৰকুমাৰ আগৰৱালা অপশন সি চন্দ্ৰধৰ বৰুৱা আৰু অপশন ডি অমূল্য বৰুৱা আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন এ নবীন চন্দ্ৰ বৰদলৈ কুৱেশ্যন নম্বৰ 2 হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল ইয়াত অপশন কেইটা হৈছে এ নম্বৰ অপশন গদাধৰ সিংহ অপশন বি ৰুদ্ৰ সিংহ অপশন সি নৰনাৰায়ণ আৰু অপশন ডি মহামাণিক্য আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ ডি মহামাণিক্য কুৱেশ্যন নম্বৰ 3 হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশনাৰ অফ গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল ইয়াত অপশন কেইটা হৈছে অপশন এ মুকেশ আগৰৱালা অপশন বি আনন্দ প্ৰকাশ তিৱাৰী অপশন সি হীৰেন চন্দ্ৰ নাথ অপশন ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তী কুৱেশ্যন নম্বৰ 4 এগেইনষ্ট হুইচ টিম এছাম প্লেইড দিয়াৰ ফাৰ্ষ্ট ৰঞ্জিত ট্ৰফি মেটচ ইন দ্য ইয়াৰ 1949 কোনটো দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জিত ট্ৰফি খেল খেলিছিল ইয়াৰ অপশন কেইটা হৈছে অপশন নম্বৰ এ মহীশূৰ অপশন নম্বৰ বি বম্বে অপশন নম্বৰ সি হোলকাৰ একাদশ আৰু অপশন নম্বৰ ডি বৰোদা একাদশ আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ সি হোলকাৰ একাদশ কুৱেশ্যন নম্বৰ 5 হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্থাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় ইয়াৰ অপশন কেইটা হৈছে অপশন নম্বৰ এ জিয়া ভৰালী অপশন নম্বৰ বি জিয়া ধনশিৰি অপশন নম্বৰ সি ব্ৰহ্মপুত্ৰ আৰু অপশন নম্বৰ ডি বুৰৈ আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ সি ব্ৰহ্মপুত্ৰ কুৱেশ্যন নম্বৰ 6 দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ইয়াত অৱস্থিত ইয়াত বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত সুধিছে আৰু এই কুৱেশ্যনটোৰ অপশন কেইটা হৈছে ধুবুৰী অপশন নম্বৰ বি যোৰহাট অপশন নম্বৰ সি ডিব্ৰুগড় আৰু অপশন নম্বৰ ডি ডিফু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ বি যোৰহাট কুৱেশ্যন নম্বৰ 7 হোৱাট ৱাজ দ্য নেম অফ দ্য মুছলিম টেইলৰ হু বিকেম এ ডিচিপল অফ শংকৰদেৱ এট কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল অপশন নম্বৰ এ ইছমাইল ছিদ্দিক অপশন নম্বৰ বি চান্দখাই অপশন নম্বৰ সি কবিৰ আৰু অপশন নম্বৰ ডি আলিমেক আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ বি চান্দখাই কুৱেশ্যন নম্বৰ 8 গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱা বছৰ কোনটো ইয়াত অপশন কেইটা হৈছে অপশন এ 1948 অপশন নম্বৰ বি 1952 অপশন নম্বৰ সি 1945 এণ্ড অপশন নম্বৰ ডি 1938 আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ এ 1948 চনত হৈছিল কুৱেশ্যন নম্বৰ 9 দ্য বেটল অফ মাহাৰগড় ৱাজ ফউট বিটুইন মেহৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াত অপশন কেইটা হৈছে বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহ ইয়াত আৰু অপশন নম্বৰ বি হৈছে পুৰন্দৰ সিংহ আৰু বাৰ্মিজ অপশন নম্বৰ সি টো হৈছে ইংৰাজ আৰু বাৰ্মিজ আৰু অপশন নম্বৰ ডি টো হৈছে বাৰ্মিজ আৰু ৰুচিনাথ বুঢ়াগোহাঁই এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশন নম্বৰ এ বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহ কুৱেশ্যন নম্বৰ 10 টোটেল নাম্বাৰ অফ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান ইয়াত অপশন কেইটা হৈছে 11 অপশন নম্বৰ বি 12 অপশন নম্বৰ সি 13
অপশ্যন নম্বৰ ডি 14 আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 14 কুৱেশ্যন নম্বৰ 11 which Assamese writer is also known as উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ কৃষ্ণকান্ত হেণ্ডিক অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ অপশ্যন নম্বৰ সি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন নম্বৰ ডি শৰৎচন্দ্ৰ গোস্বামী আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ Question number 12 The ancient Mahavairob temple is located in which city প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ তেজপুৰ অপশ্যন নম্বৰ বি হাজো অপশ্যন নম্বৰ সি মঙলদৈ আৰু অপশ্যন নম্বৰ ডি যোৰহাট এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ এ তেজপুৰ Question number 13 The coins used during Ahom region was known as আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল ইয়াত অপশ্যন কেইটা হৈছে এ নম্বৰ হকা বি নম্বৰটো হৈছে মুদ্ৰা সি নম্বৰটো হৈছে নাৰায়ণী আৰু ডি হৈছে টাকা আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে ডি নম্বৰ টাকা Question number 14 Which district was previously known as Bangmara and Sangmai Pathar কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ গোলাঘাট অপশ্যন নম্বৰ বি তিনিচুকীয়া অপশ্যন নম্বৰ সি যোৰহাট আৰু অপশ্যন নম্বৰ ডি শিৱসাগৰ এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি তিনিচুকীয়া Question number 15 The novel অভিযাত্ৰী was written by অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ ভুৱন মোহন বৰুৱা অপশ্যন নম্বৰ বি স্নেহা দেৱী অপশ্যন নম্বৰ সি নিৰুপমা বৰগোহাঁই আৰু অপশ্যন নম্বৰ ডি অৰুণ শৰ্মা আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল Question number 16 The Treaty of Yandabu was signed on Yandabu সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ 15 আগষ্ট 1831 চনত আৰু অপশ্যন নম্বৰ বি 1820 চনৰ 1 জানুৱাৰী আৰু অপশ্যন নম্বৰ সি টো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী আৰু অপশ্যন নম্বৰ ডি টো হৈছে 1824 চনৰ 26 ফেব্ৰুৱাৰী আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি 1826 চনৰ 24 ফেব্ৰুৱাৰীত Question number 17 হালধীয়া চৰায়ে বাওধান খাই won the National Film Award for the Best Feature Film in the Year হালধীয়া চৰায়ে বাওধান খায়ে কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ 1979 অপশ্যন নম্বৰ বি 1966 অপশ্যন নম্বৰ সি 1967 আৰু অপশ্যন নম্বৰ ডি 1988 আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 1988 Question number 18 Which is the largest tea garden in Assam অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ সোণাপুৰ চাহ বাগিচা অপশ্যন নম্বৰ বি খাইগেয়া চাহ বাগিচা অপশ্যন নম্বৰ সি মোনাবাৰী চাহ বাগিচা আৰু অপশ্যন নম্বৰ ডি খোগ্ৰাজান চাহ বাগিচা এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি মোনাবাৰী চাহ বাগিচা Question number 19 Silabhadra was the pen name of which famous Assamese writer Silabhadra কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আছিল ইয়াত অপশ্যন কেইটা আছে অপশ্যন নম্বৰ এ ৰেৱতী মোহন দত্ত চৌধুৰী অপশ্যন নম্বৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন নম্বৰ সি সত্যনাথ বৰা আৰু অপশ্যন নম্বৰ ডি সৈয়দ আব্দুল মালিক আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপশ্যন নম্বৰ এ ৰেৱতী মোহন দত্ত চৌধুৰী Question number 20 Who was the only Assamese to take part in the historic Dandi March ঐতিহাসিক দণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ লীলাধৰ বৰুৱা অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি অপশ্যন নম্বৰ সি নবীন চন্দ্ৰ বৰদলৈ
আৰু অপশ্যন নম্বৰ ডি চন্দ্ৰধৰ বৰুৱা। গাইজ এই কুৱেশ্যনটোৰ এনচাৰটো মই এই ভিডিঅ'টোত কৈ নিদিওঁ, আপোনালোকে কমেণ্ট কৰি জনাব যে এই কুৱেশ্যনটোৰ এনচাৰটো কি হ'ব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো থেংক ইউ। নেক্সট পাৰ্টত ফিৰ মিলেংগে।